হয়, মোৰ প্ৰস্তুতি বুলি ক'লে মোৰ বহুত দীঘলীয়া বুলি ক'ব পাৰি। কাৰণ মোৰ প্ৰস্তুতি 2017-18 চনৰ পৰা মই ষ্টাৰ্ট কৰি দিছিলোঁ। আৰু মই এই প্ৰস্তুতিটো মই বিশেষকে নৰ্থ ইণ্ডিয়াৰ কিছুমান ষ্টুডেণ্টক দেখি মানে মোৰ মানে এক্স কালিগছ হয়, তেওঁলোকক দেখি মই এইটো বেছি ইনস্পায়াৰ্ড হৈছিলোঁ। কাৰণ তেওঁলোকে বহুত কষ্টৰ মাজত থাকিও তেওঁলোকে মানে কিবা নহয় কিবা এটা পঢ়ি থাকে। যেনে মই দেখিছিলোঁ কম্পিটিশ্যন ছাকচেছ ৰিভিউ, তেনেকুৱা ধৰণৰ মানে BPSC মানে বিহাৰৰ খিনি বা UPPS মানে আপোনাৰ উত্তৰ প্ৰদেশৰ খিনি, তেনেকুৱা মই দেখি মই তেওঁলোকৰ বেছি ইনস্পায়াৰ্ড হৈ গৈছিলোঁ। আৰু মানে আজিও মই সেই কথাখিনি ধৰক কেৰি ফৰৱাৰ্ড কৰিব বিচাৰোঁ আমাৰ মানে অসমতো, যে তেনেকুৱা এটা মানে পৰিৱেশ আমাৰ ইয়াতো হওক, আৰু হৈছে লাহে লাহে। যিহেতু আমি এতিয়া ADRE যিযোৰ স্বচ্ছ নিকাভাৱে মানে আপোনাৰ নিযুক্তি দিছে, সেই প্ৰক্ৰিয়াৰ জৰিয়তে মানে কি হয় আপোনাৰ যিখিনি আমাৰ মানে শিক্ষাৰ্থী আছে, তেওঁলোকে মানে এটা মানে আত্মবিশ্বাস হৈ গৈছে যে হয়, মই এইটোৰ পৰা নিশ্চয় মই কিবা এটা কৰিব পাৰিম। আৰু সেইটো এটা মানে প্ৰতিযোগিতা মনোভাৱটো বেছি বঢ়াই দিছে। আৰু আমি ভাবো যে এই ADREৰ পৰা মানে এটা সময়ত চেন্ট্ৰেল লেভেলতো বহুতখিনি আগবাঢ়িব পাৰিব। এতিয়া প্ৰস্তুতি যিহেতু কথা ক'লে, ময়ো সেনেকে প্ৰস্তুতি চলাইছিলো, আৰু মাজতে অলপমান সময় মই বহুত নাৰ্ভাছো আছিলো। নাৰ্ভাছ থকাৰ কাৰণে মোৰ হয়তো 1-2 বছৰ মই লছ কৰিলো। কিন্তু তাৰপিছত মই 4বাৰ একেৰাহে APSC মই অৱতীৰ্ণ হৈছো। আৰু 4বাৰত এবাৰ মই প্ৰিলিমছ ক্লিয়াৰ কৰিলো, কিন্তু মই মেইনছত মই অৱতীৰ্ণ হৈছিলো যদি নোৱাৰিলো। নেক্সট টাইম মই প্ৰিলিমছ ক্লিয়াৰ কৰি মই মেইনছ দিবলৈ নোৱাৰিলো, কাৰণ মই যিহেতু এতিয়া ৰেলৱেত কৰ্মৰত হয়, ৰেলৱে বিভাগত মই সোমাই মোৰ মানে ট্ৰেইনিং চলি আছিল, আৰু ট্ৰেইনিঙৰ কাৰণে মই মানে আপোনাৰ এপিয়াৰ হ'ব নোৱাৰিলো। আৰু থাৰ্ড টাইম মই ইণ্টাৰভিউলৈ দিছিলো, মানে যোৱা বছৰ মই ইণ্টাৰভিউত অলপ কম মাৰ্কছৰ কাৰণে মোৰ ফাইনেল লিষ্টত নাম আহিল। এইবাৰ মই মানে কৃতকাৰ্য হ'বলৈ সক্ষম হ'লো। প্ৰাথমিক শিক্ষা পৰ্যায়ৰ পৰা আপুনি গ্ৰেজুৱেশ্যন লৈ ক'ত কেনেদৰে শিক্ষা গ্ৰহণ হয়, মই প্ৰাথমিক শিক্ষা মোৰ HPC LP স্কুল আৰু হাই স্কুল, মানে মোৰ দেউতা কাগজ কলৰ কৰ্মচাৰী আছিল। তাত মোৰ হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডৰ এখন মানে LP স্কুল আছিল আৰু হাই স্কুল। LP স্কুলৰ মোৰ শিক্ষা বৰ বিশেষ ইমান ঠিক নাছিলে। মই বৰ ইমান মানে মেধাৱী ছাত্ৰ বুলি মই ক'ব নোৱাৰো, কাৰণ মোৰ সন্মুখত 14 শ্ৰেণী বৃত্তি পোৱাখিনি দেখি মানে মোক লাহে লাহে মানে মনলৈ আহিছিল। যেতিয়া ক্লাছ মানে 5, 6, 7, তেতিয়া 5ৰ পৰা হাইস্কুল ষ্টাৰ্ট হৈছিলে। 98ৰ কথা কৈছো মই। আৰু মই 2000ত ইমানে মই মানে বেছি মানে মোৰ অন্তৰত মানে সোমাই পৰিছিলে। আৰু মই তেতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টত 6জনে 7ৰ বৃত্তি পাছ কৰিছিলে, আৰু সেই 7ৰ বৃত্তিত মই মানে মোৰ হৈ গৈছিলে। আৰু সদ্য ঘোষিত যিটো লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত যিটো সংযুক্ত পৰীক্ষা, তাত মই বাছনি প্ৰক্ৰিয়াত অসম ফাইনেন্স, অসম বিত্ত বিভাগত মই পাইছোঁ। আৰু সেই অনুপাতে সেই সম্পৰ্কীয় যিমানখিনি কাম আছে, বিশেষকৈ অসমত যিবোৰ জনাৰ্য মানে যেনেকুৱা ধৰণৰ সমস্যা আছে, তাত আপোনাৰ বিত্তীয় বিভাগৰ লগত জড়িত যিবোৰ আমি কাম কৰিব পৰা এটা সমল আছে, সেইখিনি সদায় নিষ্ঠাভাৱে আৰু সুচাৰুৰূপে কৰি যাবলৈ আগবাঢ়ি যাম। কিদৰে প্ৰস্তুতি চলিছিলে? হয়, কষ্ট চাওক, কষ্ট নিশ্চয়কৈ আজি সফল হৈছোঁ, মই কষ্ট কৰিছোঁ, অকল সেয়াই নহয়, মোৰ লগতে কোনোবা যদি অনুত্তীৰ্ণও হৈছে, তেওঁ যথেষ্ট কষ্ট কৰিছে। কষ্ট সকলোৱে কৰিছে। তাৰ মাজত ক'ৰবাত ক'ৰবাত অলপ লাক ফেক্টৰ বা ধৰি লওক, আৰু এইটো এটা মানে কি, যিহেতু এটা কম্পিটিশ্যনটো বহুত বেছি হয়, কাৰোবাৰ কাৰণে সৌভাগ্য হৈছে, কাৰোবাৰ কাৰণে অলপমান মাৰ্কৰ কাৰণে বা অকণমানৰ কাৰণে কোনোবা বিফলতা লাভ কৰে। সেই ক্ষেত্ৰত কষ্ট সকলোৱে কৰিছে। মই ভাবো যে কষ্ট সকলোৱে কৰিছে। স্বচ্ছ আৰু নিকা নিযুক্তি হোৱা নাছিল, বৰ্তমান চৰকাৰখনে স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত বেছিকৈ কৰিছে। আৰু বৰ্তমান প্ৰজন্মইও মানে APSC আগতে UPSCৰ কাৰণে যাব নিবিচাৰে, বৰ্তমান উঠি অহা প্ৰজন্মইও ইয়াৰ ধাৱমান হৈছে। নতুন প্ৰজন্ম কি ক'ব আপোনাৰ দৰে আগবাঢ়ি যাবলৈ, কিদৰে সাহস কৰিব? এই বৰ্তমান যিটো স্বচ্ছ প্ৰক্ৰিয়াৰ লগতে এই প্ৰক্ৰিয়াটো দ্ৰুতও হৈছে। এইটো ক্ষেত্ৰত এটা শলাগিবলগীয়া কথা যে অসম লোকসেৱা আয়োগৰ লগতে চৰকাৰৰ যিটো এটা দৃষ্টতা প্ৰদৰ্শন কৰিছে, যে এই ক্ষেত্ৰত বহুত সোনকালে কৰিছে। ইয়াৰ প্ৰভাৱ কি পৰে জানেনে? বিশেষকৈ বহুত ল'ৰা ছোৱালী হয়তো এতিয়া এইবাৰ অনুত্তীৰ্ণ হৈছে, তেওঁলোকৰ কাৰণে নেক্সট আকৌ কি কৰিব, সেইখিনি কৰিবলৈ এটা মানে খুব কম সময়তে, যিহেতু গোটেই ৰিজাল্টটো প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰা শেষলৈকে প্ৰায় 9 মাহতে কমপ্লিট হৈছে। আৰু এইখিনিৰ পিছত এতিয়া সেই অনুত্তীৰ্ণ ল'ৰা ছোৱালীখিনিয়ে নেক্সট কি কৰিব বিচাৰে, বা বেলেগ কোনোবাই যদি ট্ৰাই কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে এটা প্লান আৰু ষ্ট্ৰেটেজি কৰিবলৈ যথেষ্ট ভাল হয়। অসম লোকসেৱা বিভাগৰ যি পৰীক্ষা, সেই পৰীক্ষাত সুখ্যাতি অৰ্জন কৰি আমাৰ মৰিগাঁও জিলাৰ ভিতৰে তাৰ তথাপুৰি
নাথ আৰু আমাৰ বগৰীগুৰি নাথ ভাইটি আৰু আমাৰ দুইমাৰী ৰাজ ভাইটি যি এক সফলতা কঢ়িয়াই আনিলে, তাৰ কাৰণে আজি আমাৰ চাটনগুৰি মজলীয়া বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক জিতু নাথ ডাঙৰীয়াই এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলে। আৰু এই সম্বৰ্ধনা অনুষ্ঠানখন পতাৰ ক্ষেত্ৰত মোৰ লগত তেখেতসকলে আলোচনা কৰিছিল আৰু তেখেতসকলৰ লগত মই সহযোগিতা আগবঢ়াই আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰি তেখেতসকলক আমি সম্বোধিত কৰিছিলোঁ। এই গুৰুত্বপূৰ্ণ সভাখনত আমাৰ লগত আছিলে মৰিগাঁও জিলা IS অপূৰ্ব ঠাকুৰীয়া ডাঙৰীয়া, গঞ্জোৱা জিলা পৰিষদৰ সদস্য সুৰেণ দাস ডাঙৰীয়া, আঞ্চলিক সদস্য ভুৱনাৰ আমাৰ ফুলেশ্বৰী দাস ডাঙৰীয়াকে আদি কৰি বিশিষ্ট ব্যক্তিসকল, গতিকে অতিকৈ সমাগমখণ্ডৰ এটা অনুষ্ঠান আয়োজন কৰা হ'ল। আমি তেখেতসকলক আহ্বান ৰাখিছোঁ, তেখেতসকলে আজি যি সফলতা সমাজখনৰ কাৰণে, গাঁওখনৰ কাৰণে আৰু জিলাখনৰ কাৰণে তথা অসমৰ কাৰণে কঢ়িয়াই আনিছে, অনাগত দিনটোতে এই সফলতাৰ পালজৰিডাল ধৰি ৰাখি সমাজখনক সুন্দৰভাৱে আগবঢ়াই লৈ যাওক, তাৰেই কামনা কৰি তেখেতসকলক আমি শুভেচ্ছামূলকভাৱে আজি সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমি দেখিছোঁ যে এইবাৰ যে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, এই পৰীক্ষাত মৰিগাঁও জিলাৰ কেইবাগৰাকী ব্যক্তিয়ে তেওঁলোক উত্তীৰ্ণ হৈছে আৰু গৰাকীৰ যদি আমি জীৱনলৈ চাওঁ, তেওঁলোকে তেওঁলোকৰ এই অব্যাহত ৰাখিছিলে আৰু তেওঁলোকৰ সফলতাৰ কাহিনীয়ে আমাৰ মৰিগাঁও জিলাৰ অসমৰ নৱপ্ৰজন্মক যথেষ্ট উদ্বুদ্ধ। আজি এই সমাজৰ সকলোৱে মিলি তেখেতসকলক অভিনন্দন জনাইছে, শুভকামনা অনুভৱ কৰিছো। আৰু বিশেষকৈ সফলতাৰ কাহিনী তেখেতসকলৰ ক'ব, গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখি আগন্তুক দিনত তেওঁলোকৰ জীৱন গাথাৰে আমাৰ সমাজখন তেওঁলোকে সমাজৰ নিজৰ নিজৰ কামৰ মাজেৰে নেতৃত্ব প্ৰদান কৰি সমাজখনক আগবঢ়াই তেওঁলোকক শুভকামনা জ্ঞাপন কৰিলো। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ